নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ তৃতীয় নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ হয়। বন্ধু বান্ধৱীসকল, যদি আপুনি ৩ নম্বৰ কিস্তিটো পোৱা নাই তেনে ক্ষেত্ৰত কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত ৩ নম্বৰ কিস্তিৰ টকা। ইয়াতে চাওক, আপুনি যদি দুটা ইনষ্টলমেণ্ট লাভ কৰিছে, চাওক প্ৰথমটো ইনষ্টলমেণ্ট আপুনি লাভ কৰিছিলে ৩২,৫০০ টকা আৰু এইখন লাভ কৰিছিলে ১২ তাৰিখ ১২ মাহ ২০২৩। তাৰপিছত আপুনি ২ নম্বৰ কিস্তিটো লাভ কৰিছিলে, চাওক কিমান তাৰিখত লাভ কৰিছিলে, লগতে কিমান টকা লাভ কৰিছিলে ৪৮,৭৫০ টকা লাভ কৰিছিলে বেংক একাউণ্টৰ জৰিয়তে ৫ তাৰিখ ২ মাহ ২০২৪। এতিয়া বন্ধু বান্ধৱীসকল, কথা হ'ল যে আপুনি তৃতীয় নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত এয়া সম্পূৰ্ণকৈ জানি লওক। ইয়াতে চাওক, আপোনাৰ বেংক একাউণ্টত কিমান তাৰিখত টকাটো আহিছিলে আৰু কেতিয়া আপোনাৰ বেংক একাউণ্টত ৩ নম্বৰ কিস্তিটো সোমাই দিব। বহুতে মোক কুৱেশ্যন কৰিছিলে আৰু তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। তেনে ক্ষেত্ৰত বলক আপোনালোকক সম্পূৰ্ণকৈ জনাই দিওঁ আপুনি ৩ নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে চাওক, মোৰ মোবাইল স্ক্ৰীনত এটা ফৰ্ম দেখা পাইছে। ইয়াতে চাওক, প্ৰথম কিস্তিৰ টকাৰে আপোনালোকৰ প্ৰিণ্ট 11 পৰ্যন্ত কিন্তু কাম হ'ব লাগিব। চৰকাৰে যেতিয়া আপোনাৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকাটো বেংক একাউণ্টত সোমাই দিয়াৰ পিছত আপোনাৰ কিন্তু প্ৰিণ্ট লেভেল, চাওক এইটো দিয়া আছে আপোনালোকৰ প্ৰিণ্ট লেভেল, এইখিনি কিন্তু কৰিব লাগে। এইখিনি পৰ্যন্ত যেতিয়া আপুনি কামটো কৰিব, কামটো কৰাৰ পিছত কিন্তু আপোনাৰ দ্বিতীয় নম্বৰ ইনষ্টলমেণ্টটো চৰকাৰে কিন্তু আপোনাৰ বেংক একাউণ্টত প্ৰদান কৰা হয়। চাওক ইয়াতে দি আছে, আকৌ দ্বিতীয় কিস্তিৰ টকাৰে ৰূপ কাষ্ট পৰ্যন্ত কাম হ'ব লাগিব। যদি আপুনি দ্বিতীয় কিস্তিৰ টকাটো লাভ কৰিছে অথবা ২ নম্বৰ কিস্তিৰ টকা লাভ কৰিছে, তেনে ক্ষেত্ৰত চাওক ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে আপোনাৰ কাম কিন্তু এইখিনি হ'ব লাগিব। যদি আপোনালোকৰ ঘৰৰ কাম এইখিনি হৈছে, তেতিয়া কিন্তু আপুনি লাভ কৰিব ৩ নম্বৰ কিস্তিৰ টকা। কিয়নো মোৰ এজন ফ্ৰেণ্ডে কমেণ্ট কৰিছে যে দাদা, মই ৩ নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিম বেংক একাউণ্টত চৰকাৰী ঘৰৰ। চ' বন্ধু বান্ধৱীসকল, যদি আপুনি ২ নম্বৰ কিস্তিটো লাভ কৰিছে আৰু ২ নম্বৰ কিস্তিৰ টকাৰে, চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে, যদি আপুনি দ্বিতীয় কিস্তিৰ টকাৰে ৰূপ কাষ্ট পৰ্যন্ত কাম হ'ব লাগিব। যদি আপোনাৰ দ্বিতীয় কিস্তিৰ টকাৰে ৰূপ কাষ্ট পৰ্যন্ত ঘৰৰ কামটো কৰিছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টকাটো সোমাই যাব ৩ নম্বৰ কিস্তিৰ টকা। আৰু তাৰ আগতে আপোনাৰ কিন্তু ফটো মাৰিব লাগিব। যদি আপোনাৰ দ্বিতীয় কিস্তিৰ টকাৰে আপোনাৰ যিখন কাষ্ট ৰূপ কাষ্টলৈকে ঘৰৰ কামটো হ'ব লাগে, যদি এইখিনি কাম হৈছে, এতিয়া আপুনি পঞ্চায়তত গৈ অথবা আপোনালোকৰ মেম্বাৰক কৈ আপোনাৰ ঘৰত মাতি আনি আপোনাৰ ঘৰৰ ফটোটো অতি শীঘ্ৰেই জিঅ' টেকিং কৰক। যদি আপোনালোকৰ ফটোটো সম্পূৰ্ণকৈ উঠাই আপলোড কৰে পৰ্টেলত, তেতিয়া কিন্তু আপোনাৰ সম্পূৰ্ণকৈ ৩ নম্বৰ কিস্তিটো ৰিলিজ কৰা হ'ব। চাওক, তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ হ'ব লাগিব। আৰু যেতিয়া আপোনাৰ তৃতীয় নম্বৰ কিস্তিটো আপোনাৰ বেংক একাউণ্টত ৰিলিজ কৰিব, ৰিলিজ কৰাৰ পিছত কিন্তু আপোনাৰ ঘৰৰ কামটো সম্পূৰ্ণ হৈ থাকিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে আপুনি কেতিয়া তৃতীয় কিস্তিটো লাভ কৰিব। যদি আপোনাৰ তৃতীয় কিস্তিটো লাভ কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰেই ৰূপ কাষ্টলৈকে আপোনালোকৰ ঘৰৰ কামটো সম্পূৰ্ণ কৰি ফটো উঠাই আপলোড কৰক, নহ'লে কিন্তু আপুনি তৃতীয় নম্বৰ ইনষ্টলমেণ্টটো নাপাব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।